মুক্তি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে কল্পনা চেতিয়া বৰ্মনৰ অভিযোগ মিছা ধেমাজি জিলা সমিতিৰ স্পষ্টীকৰণ ধেমাজি জিলাৰ এখন গুৰুত্বপূৰ্ণ ঘটনা সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিয়ে এক স্পষ্টীকৰণ আগবঢ়াইছে সংগঠনটোৰ দাবী অনুসৰি বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মনে সমিতিখনৰ বিৰুদ্ধে কৰা অভিযোগ সম্পূৰ্ণভাৱে ভিত্তিহীন আৰু জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ উদ্দেশ্য প্ৰণোদিতভাৱে দিয়া হৈছে উল্লেখযোগ্য যে 11 জুলাই দিনা ধেমাজি সদৰ থানাত দাখিল হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে তাৰ ফলস্বৰূপে 24 জুলাই 2025 তাৰিখে কল্পনা চেতিয়া বৰ্মনক গ্ৰেপ্তাৰ কৰে ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰৰ সময়ত এখন ব্যক্তিগত সংবাদ পৰ্টেলৰ সাংবাদিকে প্ৰতিক্ৰিয়া বিচাৰোতে কল্পনা চেতিয়া বৰ্মনে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁৰ পৰা 2 লাখ টকা দাবী কৰিছিল বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে এই অভিযোগৰ প্ৰতি প্ৰতিক্ৰিয়া দি ধেমাজি জিলা সমিতিয়ে জনাইছে যে কল্পনা চেতিয়া বৰ্মনে সন্মানীয় জনসেৱামূলক সংগঠনক উদ্দেশ্য প্ৰণোদিতভাৱে কালিমালিপ্ত কৰিবলৈ মিছা অপবাদ দিছে সংগঠনটোৰ দাবী কৰিছে এই অভিযোগ কোনো সত্যতা নাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজক বিভ্ৰান্তি নোহোৱা আহ্বান জনোৱাৰ লগতে সংগঠনটোৰ সন্মান ৰক্ষাৰ বাবে আইনগত পদক্ষেপ গ্ৰহণ অব্যাহত থাকিব বুলি সদৰি কৰিছে হিচাপে আমি তেখেতক যেটো আমি গোচৰ দিয়া হৈছিল এই গোচৰ ভিত্তিত তেখেতক আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি এটা প্ৰতিবাদী আন্দোলন কাৰ্যসূচী যেটো অভিযোগ আনিছে তেখেতে কৈছে যে আমাক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পইচা দাবী কৰিছিল পইচা নিদিয়াৰ কাৰণে 2 লাখ টকা নিদিয়াৰ কাৰণে তেখেতলোকে আমাৰ ওপৰত আন্দোলন কৰিছে বুলি কৈছে এইটোত আমি তেখেতক ধিক্কাৰ দিছোঁ আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ এইটো কথা ক'ব বিচাৰিছোঁ আমি কল্পনা চেতিয়া বৰ্মনক আমি যিমান আমি দুৰ্নীতি পৰায়ণ বুলি ভাবিছোঁ আৰু তাৰ লগতে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি কোনোবা যদি সদস্য যদি তেনেকুৱা ধৰণৰ যদি পইচা 2 লাখ টকা যদি ডিমাণ্ড কৰিছিলে বুলি তেখেতে কৈছে তেখেতক আমি সিমান অপৰাধী বুলি গণ্য কৰিছোঁ আৰু আমি আজি তাৰিখত আমি ধেমাজি প্ৰশাসনত আমি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰ ভিত্তিত আমি তেখেতক এটা ইনকুৱাৰী কৰিব দিছোঁ আৰু ইনকুৱাৰী কৰি এটা তদন্ত উলিয়াই আৰু কল্পনা চেতিয়া বৰ্মনে যিটো কথা কৈছে যিজন মানুহৰ তেখেতে হয় মানুহজনৰ নাম কওক নহয় তেওঁ এটা ফোন ৰেকৰ্ডিং হ'লেও আমাক দিয়ক আৰু আমি আমাৰ এই সংগঠনৰ যদি আমাৰ সংগঠনৰ কৰ্মী বুলি আমাৰ সংগঠনৰ নেতা বুলি যদি প্ৰমাণিত হয় তেতিয়াহ'লে আমি পুলিচ প্ৰশাসনক আমি গতাই দিব কাৰণে আমাৰ সংগঠনৰ দায়বদ্ধ অকল ফোন ৰেকৰ্ডিঙে নহয় তাৰমানে 15 ছেকেণ্ডৰ ভিতৰত যদি তেখেতে কৰে হিষ্টৰীটো যদি দেখাব পাৰে সেইটো আমি প্ৰত্যাহ্বান জনাইছোঁ আমাৰ যদি কোনোবা দল সংগঠনৰ আমাৰ যদি কৃষক মুক্তি কোনোবা সদস্য তেখেতে ফোন নাম্বাৰ 15 ছেকেণ্ড বা 20 ছেকেণ্ডৰ ভিতৰত যদি তেখেতে নাম্বাৰ যদি কল হিষ্টৰী যদি দেখাব পায় সেইটো আমি এটা চেলেঞ্জত কৈছোঁ আমাৰ কোনো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুৰ্নীতিকাৰী ৰক্ষণাবেক্ষণা দিয়াটো বাদেই দিয়ক না দুৰ্নীতিকাৰী মানুহক আমি ঘৃণ কৰোঁ আমি কৃষক মুক্তিয়ে আপোনালোকে জানে যে আমি বেলেগ পাভত জগা সংগঠন নহয় কৃষক মুক্তি এনেকুৱা এটা সংগঠন দুৰ্নীতিৰ বিষয়ে গঢ়ি উঠিব পৰা এটা সংগঠন আৰু কোনো দিনে দুৰ্নীতিকাৰীৰ লগত ধৰক কম্প্ৰমাইজ নকৰা এটা সংগঠন আৰু যিটো অভিযোগ আনিছে কল্পনা চেতিয়া বৰ্মনে সেই অভিযোগ সম্পূৰ্ণ মিছা এটা কথাই তেখেতৰ ৰক্ষণাবেক্ষণা দিবলৈ লাগি থকা এছাম নাম নকওঁ এছাম যিকেইজন ব্যক্তিয়ে লাগি আছিলে সেইকেইজন ব্যক্তিয়ে তেখেতক বচাব নোৱাৰিলে আমাৰ গণতান্ত্ৰিক আন্দোলনৰ আৰু ধাৰাবাহিক আন্দোলনৰ ক্ষেত্ৰত যিটো হেয় প্ৰতিপন্ন হৈ আজি সেই ধেমাজি জিলা প্ৰশাসনে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ল আৰু সেইটো মাত্ৰ আমাৰ কৃষক মুক্তি আৰু সেই গোটৰ সদস্যসকলৰ সহযোগত যিবিলাক আমাৰ আন্দোলন চলিলে আৰু সেইটো কাৰণে আজি কল্পনা চেতিয়া বৰ্মন আজি বাচিব নোৱাৰা কাৰণে সেই মিছা অভিযোগটো আনিছে সেইকাৰণে আমি কল্পনা চেতিয়াক প্ৰত্যাহ্বান জনাইছোঁ যদি দম আছে যদি সাহস আছে আমাৰ কোনোবা কৃষক মুক্তিৰ সদস্য কোনোবা ফোনৰ 14 ছেকেণ্ড হওক 15 ছেকেণ্ড হওক তেখেতে এটা নাম্বাৰ সৈতে আমাক কল হিষ্টৰীটো দেখাওক আমি এই প্ৰত্যাহ্বান জনাইছোঁ নহ'লে এনে তাবোল সঁচাই মিছাই কিছুমান মিছা অভিযোগ আনি আমাক কৃষক মুক্তি জনমানসত হেয় প্ৰতিপন্ন কৰা কিন্তু আমি ৰেহাই দিয়া নহ'ব আমি তেখেতৰ বিষয়ে সব বিষয়ে জানো তেখেতৰ চৰিত্ৰৰ বিষয়ে পৰা ধৰি আমি যিখিনি কথা আছে এইটো জেদ জানো আৰু সেইকাৰণে আমাৰ লগত চেলেঞ্জ কৰিলে আপোনাৰ কৃষক মুক্তিৰ লগত আমি কৃষক মুক্তি সদায় ৰাইজৰ দুখীয়া ৰাইজৰ লগত সদায় থকা মানুহ আৰু যেতিয়া মানুহৰ বিপদ হয় দুখীয়া ৰাইজৰ যেতিয়া ধৰক বিপদৰ সন্মুখীন হয় তেতিয়া আমি কৃষক মুক্তিয়ে কিন্তু প্ৰতিটো ক্ষেত্ৰত আমি কৃষক মুক্তিয়ে তাৰ নেতৃত্ব দিম কিন্তু প্ৰকৃত সত্যটো আমি কিন্তু উদ্ধাৰ কৰিবৰ কাৰণে আমি লাগি থকা মানুহকেইটা আজি জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতৰ লগত দুটামান বেলাল চক্ৰই জড়িত হৈ আমাৰ সেই অভিযোগটো আনিছে সম্পূৰ্ণ আমি মিছা বুলি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ সম্পূৰ্ণভাৱে আমি প্ৰকাশ কৰি দিছোঁ